বন্ধুত্ব জয়মালা আৰু সীতাৰামৰ বান্ধোন 20 বছৰৰ দুয়োৰে যেন আজন সংগী এয়া জয়মালা বয়স প্ৰায় 65 বছৰ আৰু এয়া সীতাৰামৰ সকলো কথাই বুজি পায় জয়মালাই কথা ক'ব নোৱাৰিলেও জয়মালাৰ প্ৰতিটো ইংগিতেই বুজি পায় মাউত সীতাৰামে জয়মালাৰ গা বেয়া হ'লে বা মন বেয়া লাগিলে সীতাৰামৰো বৰ বেয়া লাগে মোৰ বিশ্বাস নহয় তেতিয়াহ'লে আমি ইয়াৰ আছিলোঁ আমি কাষত যাবই নোৱাৰিলোঁ আমাকো মাৰিলোঁ এই হাতীত কাম কৰা মানুহ সৰুৰ পৰা তেতিয়াহ'লে আমাৰ হাতীটো এৰি দিলে আমাৰ বেয়া লাগি যাব বছৰৰ 6টা মাহে দুয়োৱে পৰ্যটকক পৰিদৰ্শন কৰোৱাই অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰতি পৰ্যটকৰ বাবে বন্ধ হৈ আছে ৰাষ্ট্ৰীয় উদ্যানখন যাৰ বাবে দুয়োৱে জিৰণিৰ বাবে আহিছে গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৱৰ্তী দৰংগিৰিৰ ঘৰখনলৈ জয়মালাক খাদ্যৰ পৰা আদি কৰি গা ধোৱালৈ সকলো তদাৰক কৰে সীতাৰামে জয়মালাক এৰি দূৰৈত থকাটো যেন সীতাৰামৰ বাবে এতিয়া অসম্ভৱ হৈ পৰিছে আমাৰ হাতীটো হ'ল খুব শান্ত ধুনীয়া শান্ত প্ৰাণী আৰু মাহতো মানে ধুনীয়াকৈ তাৰ মতে চলে সেনেকুৱা বেলেগ হাতীৰ দৰে সেনেকৈ ইমান মাৰ ধৰো নহয় ধুনীয়াকৈ মৰমীয়াল মাত দি মুখেৰে কোৱাতে মানি লয় দিনক দিনে দুয়োৰে গাঢ় হৈছে বন্ধুত্বৰ এনাজৰী কথা ক'ব নোৱাৰিলেও জয়মালাই যেন সকলো বুজি পায় সীতাৰামৰ কথা হয়তো সেয়েহে কোৱা হয় পৃথিৱীৰ আটাইতকৈ ধুনীয়া সম্পৰ্কই হৈছে বন্ধুত্ব য'ত নাই ভেদভাৱ য'ত আছে কেৱল মাত্ৰ নিস্বাৰ্থ আন্তৰিকতা আৰু বিশ্বাস গোৱালপাৰাৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট DD নিউজ অসম